কৃষ্ণ বন্দনাৰে মুখৰ এতিয়া ৰাজ্যৰ আকাশ বতাহ। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱে দ্বিতীয় বৃন্দাবনলৈ পৰিণত কৰিলে কলিয়াবৰৰ ভোমোৰাগুৰি গাঁও। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভোমোৰাগুৰি গাঁও যুৱ সংঘৰ ব্যৱস্থাপনাত আৰু গাঁওবাসীৰ সহযোগত অনুষ্ঠিত ৰাস উৎসৱত মঞ্চস্থ কৰা হয় গুৰুজনাৰ অমৰ সৃষ্টি কেলিগোপাল নাটভাগ। খুব সুন্দৰভাৱে মঞ্চস্থ কৰা হয় নাটভাগ চাবলৈ কলিয়াবৰৰ ভিন্ন প্ৰান্তৰ ৰাসপ্ৰেমী ৰাইজৰ উপস্থিতি দেখিবলৈ পোৱা যায়। 1964 চনৰে পৰা ভোমোৰাগুৰি গাঁৱত এনেদৰে গাঁওবাসীয়ে উদযাপন কৰি আহিছে শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ। নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক আগুৱাই নিবৰ বাবে আৰু কৃষ্ণৰ ভক্তিৰ প্ৰতি আকৰ্ষিত কৰিবলৈকে নৱপ্ৰজন্মক অগ্ৰাধিকাৰ দি অহা হৈছে বুলি উল্লেখ কৰিছে উদ্যোক্তাসকলে। খুব সুন্দৰ আৰু নিকাহভাৱে নিজৰ নিজৰ চৰিত্ৰসমূহ ফুটাই তুলিবলৈ সক্ষম হৈছে নাটভাগত অভিনয় কৰা কলা কৌশলী শিল্পীবৃন্দই। আজি আমি ভোমোৰাগুৰি যুৱ সংঘৰ ব্যৱস্থাপনাত আমি যি আমাৰ কেলিগোপাল নাট আমি আজি মঞ্চস্থ কৰিছোঁ। আজি আমি যোৱা প্ৰায় এমাহ ধৰি ইয়াত আমি অখৰা কৰি আমি তাত ব্যস্ত হৈ আজি সমূহ আমাৰ ভোমোৰাগুৰি গাঁওবাসীয়ে একলগ হৈ পেলাই আমি নাটকখন মঞ্চস্থ কৰিছোঁ। আৰু তাতে আজি আমি যথেষ্ট দেখিছোঁ দৰ্শকৰ ভিৰ হৈছে। আমি বিভিন্ন গাঁৱৰ পৰা গোপী নিমন্ত্ৰণ কৰি মাতি আনিছোঁ। আনি গাঁৱৰ গোপীসকলৰ লগত আমি একেলগে সমিল মিলেৰে আমি এখন সুন্দৰ নাট আমি প্ৰদৰ্শন কৰিব পাৰিছোঁ বুলি আমি আশা কৰিছোঁ। বাকী ৰাইজে চাই মতামত দিব যে আমাৰ নাট পৰিচালনা ভাগ বৰ সুন্দৰকৈ হৈ গৈছে। তাতকৈ ডাঙৰ কথা আমি আমাৰ যি তলৰ যুৱচাম আমি যুৱচামক এইবাৰ আমাৰ গোটেই ৰাসভাগৰ দায়িত্ব দিছিলোঁ আৰু সেই দায়িত্ব তেওঁলোকে ইমান ধুনীয়াকৈ পালন কৰিছে। এই সুযোগতে মই তেওঁলোকক এটা ধন্যবাদ জনালোঁ আমি ভোমোৰাগুৰি গাঁও হিচাপে। আৰু আপোনালোক নিউজ চেনেল দিনৰ ৰাতিলৈকে থাকি আমাৰ নাটখন আপোনালোকে প্ৰচাৰ কৰিবলৈ আহিছে। তাকে আপোনালোকক আমাৰ কমিটি তথা আমাৰ গাঁৱৰ ফালৰ পৰা আমি বহুত আমি ধন্যবাদ জনালোঁ। আমি ইয়াত ৰাস প্ৰথম হৈছিলে 64 আজি বছৰটো আমি এতিয়া গন্তি কৰি ক'ব নোৱাৰিম যে আমাৰ প্ৰথম ৰাস হৈছিলে 64 চনত 1964 চনৰ পৰা আমি ইয়াত 1964 চনৰ পৰা আমাৰ ইয়াত ৰাস পাতি আহিছে। প্ৰজন্ম গৈ আছে, প্ৰজন্ম আহি আছে। আমি এতিয়া আগত আমি আছিলোঁ, এতিয়া আমি দলৰ কামত আমি দিলোঁ, তেওঁলোকে আগুৱাই নিছে। আমি আশা কৰিছোঁ যে ৰাসখন আমাৰ এনেকৈ আগলৈ আগবাঢ়ি গৈ থাকিব। প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ইয়াতে প্ৰায় 64 চনৰ পৰাই 1964 চনৰ পৰা ৰাসভাগ অনুষ্ঠিত হৈ আহিছে আৰু ৰাইজৰ সম্পূৰ্ণ সহযোগত এই অনুষ্ঠানভাগ সুচাৰুৰূপে পৰিচালনা হৈ আছে। প্ৰজন্মৰ পিছত প্ৰজন্ম এতিয়া নতুন প্ৰজন্মৰ আগত আমি দায়িত্ব অৰ্পণ কৰিছোঁ। তেওঁলোকে দেখিছোঁ সুচাৰুৰূপে পালন কৰিছে দায়িত্বভাগ। গতিকে মই আশা ৰাখিছোঁ ভৱিষ্যতলৈ যাতে ইয়াতকৈ আমি আৰু উন্নত প্ৰদৰ্শন আগবঢ়াব পাৰোঁ। স্থানীয় ৰাইজৰ যাতে সহযোগ আৰু অধিক আশা কৰোঁ তাকে কামনা কৰিছোঁ আৰু শেষত আপোনালোকক ধন্যবাদ জনাইছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।